নমস্কাৰ জনাইছোঁ সকলোকে ৰাচনা ব্লগ চেনেলৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া যিহেতু বিহু আহি আছে আৰু বিহুৰ কাৰণে মই কিছুমান কাপোৰৰ কালেকশ্যন এতিয়া আনিছোঁ আৰু সেই কাপোৰৰ কালেকশ্যনবোৰ ভাবিছোঁ আপোনালোকৰ আগত দেখাম বুলি। তো দেৰি নকৰোঁ, ব'লক কাপোৰ কেইযোৰ চাই লওঁ। আৰু এইবাৰ মই কাপোৰ আনিছোঁ কিছুমান মিক্স ছেটৰ হয় আৰু আপোনালোকৰ এতিয়া মই লৈ আছোঁ এযোৰ মিক্স ছেটৰ কাপোৰ হয়। আৰু এইযোৰ হৈছে আপোনাৰ ক্ৰীম কালাৰ হয়। এইটো আপোনাৰ চাদৰৰ আঁচলখন হ'ব আৰু মাজত এনেদৰে বুটা বচা আছে। কাপোৰযোৰ যথেষ্ট ধুনীয়া হয় আৰু ক্ৰীম কালাৰত আছে কাপোৰযোৰ। আৰু এইকেইটা হৈছে আপোনাৰ চাদৰৰ পটিকেইটা আৰু ইয়াৰ চাদৰৰ আঁচলখন। আৰু এইখন হৈছে আপোনাৰ মেখেলাখন আৰু এইটো আপোনাৰ ব্লাউজৰ পিচটো, ব্লাউজৰ হাতৰ ফুলবোৰ সৰুকৈ দিয়া আছে। আৰু ইয়াৰে আৰু এযোৰ আহিছে মিক্স ছেটৰ হয়। এইটো হয় ডিজাইনটো একেই হয়, মাত্ৰ ইয়াৰ কালাৰটো আৰু অলপ মানে ক্ৰীমতে আছে, অলপ আগৰ যোৰতকৈ ডাঠ হ'ব। আৰু এইযোৰ মই আপোনালোকক মেলি নেদেখাওঁ, দুইযোৰ একেই হয়, মাত্ৰ ইয়াৰ কালাৰকেইটা অলপ 19-20 আছে। আৰু আপোনালোকক এই দুযোৰ দেখুৱাইছোঁ। এইখন হৈছে আপোনাৰ মেখেলাখন, ফুলটো চাব পাৰে, কালাৰটো যথেষ্ট ধুনীয়া হয়। আৰু এইটো হৈছে আপোনাৰ ব্লাউজৰ পিচ, ব্লাউজৰ ফুলটো এনেদৰে আছে। আৰু এইখন হৈছে আপোনাৰ চাদৰখন। মাজত সৰু সৰু এনেদৰে বুটা আছে। কাপোৰযোৰ পাৰ্পল কালাৰত হয়। আৰু এয়া হৈছে আপোনাৰ চাদৰৰ আঁচলটো আৰু এয়া হৈছে আপোনাৰ পটিকেইটা। আৰু এই কাপোৰযোৰৰ প্ৰাইচটো হ'ব আপোনাৰ 1050। যদি আপোনালোকৰ ভাল লাগে তেন্তে স্ক্ৰীনশ্বট মাৰিব আৰু মোক কণ্টেক্ট কৰিব। আৰু এযোৰ দেখাইছোঁ আপোনালোকক, ইয়াৰ আপোনাৰ এইখন হ'ব আপোনাৰ ব্লাউজৰ পিচটো। ইয়াত এনেদৰে গোটেই ব্লাউজটোত সৰু সৰু এনেদৰে বুটা আছে আৰু ইয়াৰ কালাৰটো হ'ব আপোনাৰ নেভি ব্লু। আৰু এইখন হৈছে আপোনাৰ মেখেলাখন, মেখেলাখনত ওপৰলৈকে কাম কৰা আছে সৰু সৰু বুটা। আৰু কাপোৰযোৰ যথেষ্ট ধুনীয়া হয়। যদি আপোনালোকে ভাল লাগে তেন্তে স্ক্ৰীনশ্বট মাৰিব। এইখন হৈছে আপোনাৰ চাদৰখন, ইমান হেভি নহয়, সৰু সৰু বুটা বচা আছে। ইয়াৰ হৈছে চাদৰৰ আঁচলটো, কিন্তু ইয়াৰ ব্লাউজৰ পিচটো মানে যথেষ্ট ধুনীয়া আছে। আৰু এইযোৰৰ ৰেট হ'ব আপোনাৰ 1000। এইকেইযোৰৰ প্ৰাইচ হ'ব আপোনাৰ 1000। আঁচলটো চাব পাৰে। এইখন হৈছে আপোনাৰ চাদৰখন, মাজত এনেদৰে সৰু সৰু বুটা আছে। ইয়াত আৰু নেভি ব্লু আৰু কপাৰ গুণাৰে কাম কৰা আছে। এয়া আপোনাৰ চাদৰৰ পটিকেইটা। কাপোৰটো মানে একদম চফ্ট হয়, বহুত মানে পিন্ধি ভাল পাব আপোনালোকে। এইযোৰ হোৱাইটত আছে আপোনাৰ। এইখন হ'ব আপোনাৰ মেখেলাখন আৰু এয়া হ'ব আপোনাৰ চাদৰৰ পটিটো। আৰু এযোৰ দেখাইছোঁ আপোনালোকক, একেই 1000ৰ হয়, স্লেব কটনৰ হয়। এইটো আপোনাৰ গ্ৰে কালাৰৰ হ'ব। আৰু এইখন হৈছে আপোনাৰ চাদৰখন। ইয়াৰ ফুলৰ ডিজাইনটো একেই আছে, মাত্ৰ কালাৰকেইটা বেলেগ হ'ব। এয়া আপোনাৰ চাদৰৰ পটিকেইটা
চাদৰৰ আঁচলটো আৰু মাজত এনেদৰে সৰু সৰু বুটা আছে। এইখন হ'ব আপোনাৰ মেখেলাখন আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো। আৰু এযোৰ দেখাইছোঁ আপোনালোকক, একে স্লেব কটনৰে হয়। এইযোৰ আপোনাৰ প্ৰাইচটো একেই হ'ব 1000। এইযোৰ আপোনাৰ গ্ৰীণ কালাৰত আছে। এইখন হ'ব আপোনাৰ চাদৰখন, চাদৰৰ আঁচলটো আৰু ইয়াত আপোনাৰ পটিকেইটা হ'ব। একেবাৰে চিম্পুলত আছে আপোনাৰ। এইখন হ'ব আপোনাৰ মেখেলাখন। তলৰ পাৰিটো এনেদৰে ডাঙৰকৈ দিয়া আছে, ওপৰত বুটা বচা নাই। আপোনাৰ কাপোৰ কেইযোৰৰ ডিজাইনকেইটা অলপ বেলেগ বেলেগ হ'ব। এযোৰ হ'ব আপোনাৰ স্লেব কটনৰে হয়। ইয়াৰ হ'ব এখন আপোনাৰ চাদৰ, ইয়াৰ চাদৰৰ আঁচলটো, এইফালে আপোনাৰ পটিটো হ'ব। আৰু এইখন মেখেলাখন, এইফালে আপোনাৰ ব্লাউজৰ পিচটো এনেদৰে থাকিব। আৰু এযোৰ দেখুৱাইছোঁ আপোনালোকক। এইটো কালাৰটো যথেষ্ট ধুনীয়া হয়। এখন হ'ব আপোনাৰ মেখেলাখন আৰু এখন হ'ব আপোনাৰ চাদৰ আৰু এইফালে হ'ব আপোনাৰ পটিকেইটা। আপোনালোকৰ কাপোৰ কেইযোৰ চাই কেনেকুৱা পাইছে জনাব। এইকেইযোৰ স্লেব কটন হয় আৰু এইকেইযোৰ ৰেটটো হ'ব আপোনালোকৰ 1000।